কৌপাটিৰ খজুৱাবিল গাঁৱৰ এটি জৰাজীৰ্ণ পথ নিৰ্মাণ কৰি প্ৰশংসা পাবলৈ সক্ষম হৈছে বিধায়ক চৰণ বড়ো। মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কৌপাটিৰ খজুৱাবিল গাঁৱৰ প্ৰায় 150 ঘৰ মানুহৰ মূৰৰ কামুৰণি হৈ আছিল এটি পথ। অসমমালা পথৰ সৈতে সংযুক্ত নৌশ্বিদ আলীৰ গৃহৰ পৰা আৰম্ভ কৰি শামছুল হকৰ ঘৰৰ পথছোৱাৰে প্ৰতিদিনে কিছু বাহনৰ উপৰিও ছাত্ৰ ছাত্ৰী আৰু গাঁওবাসীয়ে বোকা পানী গছকি কৰি আহিছিল যাতায়াত। কিছুদিন পূৰ্বে মাজবাটৰ বিধায়ক চৰণ বড়োৰ সৈতে স্থানীয় লোকৰ কথা বতৰাত পথটোৰ মেৰামতি সম্পৰ্কে আলোচনা কৰাত বিধায়কজনে কোনো চৰকাৰী বাজেট নোহোৱাকৈ নিজৰ গাঁঠি ধনেৰে মেৰামতি কৰি দিয়ে এই পথটো। ফলত আজি উক্ত গাঁৱৰ ৰাইজে বিধায়কগৰাকীক ধন্যবাদ দিয়াৰ লগতে প্ৰশংসা কৰা দেখা গ'ল। আজি চাওক এইটো ৰাস্তাৰে প্ৰায় আমি 110 ঘৰ মানুহে ছাত্ৰ ছাত্ৰী মানুহে ল'ৰা ছোৱালীবিলাকে আপ ডাউন কৰে। প্ৰত্যেক বছৰে আমি গাঁৱৰ ৰাইজৰ পৰা পইচা উঠাই প্ৰত্যেক বছৰে ৰাস্তাটো আমি নিজে নিজে বনাই লওঁ। এইবাৰ আমাৰ ৰমজান মাহত আমাৰ চৰণ বড়ো MLA চাহেবে আমাৰ মাজবাট সমষ্টিৰ আমাৰ নিমন্ত্ৰণ কৰি আনিছিলোঁ মছজিদত। আনাৰ পাছত আমি ক'লোঁ ছাৰক দাবী জনালোঁ, ছাৰ এইটো ৰাস্তা আমাৰ বহুত বেয়া, আমি এইফালে ওলাব নোৱাৰোঁ, ল'ৰা ছোৱালীবিলাক ওলাব নোৱাৰে, ছাত্ৰ ছাত্ৰী ওলাব নোৱাৰে, এনেকুৱা অৱস্থা একদম বোকা পানীৰে ওলাব লগা হয়। ছাৰ আপুনি দয়া কৰি যদি আপুনি কিবা এটা সহায় কৰে আমাক তেনেহ'লে বিৰাট ভাল হ'লে হয়। এইটো কথা শুনা পাই ছাৰে ক'লে চোৱা এতিয়াতো আমাৰ সময় নাই, এতিয়া ইলেকশ্যনৰ সময় আহি গৈছে, এতিয়া বাজেট বুজেট একো নাই, ক'ৰ পৰা দিম, তথাপি তোমালোকক কিবা এটা উপায় কৰিম। উপায়ৰ কথা কৈ পেলাই ছাৰে মাল পঠাই দিলে যে ৰাস্তাটো তোমালোকে চেইন কেবল পেলাই বনাই লোৱা, অহা যোৱা কৰাৰ কাৰণে সুবিধা কৰি লোৱা। সেইটো সুবিধা আমি ছাৰৰ সহযোগিতাৰ মাজতে আমি পাইছোঁ। ছাৰক সেই কাৰণে আমি ধন্যবাদ জনাইছোঁ। ছাৰ বহুত ভাল মানুহ। আগন্তুক ছাৰ নিৰ্বাচনত জিকি আহিব পাৰিলে ছাৰে চেইন CC ব্লক ৰাস্তা বনাই দিব বুলি কৈ আমাক আশা দিছে বা আমি ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰে যাতে আগন্তুক নিৰ্বাচনত জিকি আহিব পাৰে, আমাৰ ৰাস্তাটো ভালদৰে হ'ব পাৰে। গাঁও আমাৰ BTD এলেকা হয়, জিলা ওদালগুৰিত পৰিছে। আমাৰ এইটো হয়, দেখা গৈছে এই পথটো বহু দিনৰ পৰা জৰাজীৰ্ণ হৈ আছিল। নাই হয়, এইটো ৰাস্তাত ল'ৰা ছোৱালী বা সৰু গাড়ী আমি অহা যোৱা কৰোঁ, কিন্তু বৰষুণৰ বতৰত কদৰ্যময় হৈ যায়, গোটেই আমি অহা যোৱা কৰিবলৈ কাপোৰ খুলিও যাব লগা হয়, লং পেণ্ট কুচাই যাব লগা হয়। কিন্তু এই কামখিনি আমাৰ চৰণ বড়ো ডাঙৰীয়াই কৰি দিয়াৰ বাবে তেওঁৰ মহানুভৱতাক আমি শলাগিছোঁ। তেওঁক আমি আশা ৰাখিছোঁ আগন্তুক দিনত এই ৰাস্তাখন পকীকৰণ কৰাই দি আমাৰ এই চুবাৰ মানুহখিনিৰ কাৰণে সহায় কৰিব। কেনেকুৱা উপকাৰ পাইছে আজি যিহেতু চৰণ বড়ো ডাঙৰীয়াই কামটো কৰিছে? বহুত আনন্দিত, যিহেতু ৰাস্তাটো গাড়ী ল'ৰা ছোৱালী বৰষুণ আহিলেও বোকা নহ'ব, গতিকে আমি এইকেইদিন চলিব পাৰিম। আগন্তুক দিনত আৰু ভাল হ'ব বুলি আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।